ইতিমধ্যে আপোনালোক সকলোৱে সংবাদ মাধ্যমত সবিস্তাৰ প্ৰকাশ কৰি আছে যে আমাৰ অসমৰ এগৰাকী মহান গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ দেহাৱসানৰ পিছত অসমৰ সাম্প্ৰতিক সময়ত যিটো বাতাবৰণ আৰু পৰিৱেশৰ সৃষ্টি হৈছে এই অৱস্থাত এই সাম্প্ৰতিক সময়ত আমাৰ সংগঠনে সাংগঠনিক আৰু অন্যান্য কৰ্মসূচীগত কথা বতৰাবিলাকত ব্যস্ত হৈ থকাৰ আচলতে এটা অৱকাশ পোৱা নাই। তাৰোপৰি আজি আমাৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ ৰাজ্যৰ শ্ৰাদ্ধৰ দিনা আমি সংবাদমেলৰ জৰিয়তে এই মহান শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতক আমি অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ কৰ্মৰাজি সৃষ্টিৰে যে আমি যুগ যুগান্তৰলৈ যাতে অসমৰ সমাজ জীৱনত সদায় জীৱিত হৈ থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু অনুসূচিত জাতি যুৱস্থাপন অসমে তেখেতক যথোচিত সন্মান দিবলৈ আমি এক প্ৰয়াস আগবঢ়াইছোঁ। যি কি নহওক আমি দুটা কথাৰ কাৰণে আজি এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সন্দৰ্ভত মৃত্যুৰ অন্তৰালত এক ৰহস্য থকা বুলি সকলোৱে অনুভৱ কৰিছে আৰু এই সম্পৰ্কত গোটেই বিষয়টো আইনগতভাৱে ইতিমধ্যে আগবাঢ়িছে। আমি অনুসূচিত জাতি যুৱস্থাপন অসমেও অসমৰ সমাজ জীৱনৰ এক অংশ হিচাপে আমিও এই মহান শিল্পীগৰাকীৰ মৃত্যুৰ যাতে সঠিক তদন্ত হয় আৰু এই সঠিক তদন্তৰ জৰিয়তে শিল্পীগৰাকীৰ মৃত্যুৰ অন্তৰালত জড়িত থকা সকলো কেইগৰাকী ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। ইয়াৰ লগতে চৰকাৰৰ সংশ্লিষ্ট যি বিভাগে এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই তদন্ত প্ৰক্ৰিয়াৰ প্ৰতি আমিও সমৰ্থন ব্যক্ত কৰিছোঁ। আৰু লগতে আমি এইটোও আহ্বান জনাইছোঁ যাতে আইনৰ কোনো সুৰুঙাৰ মাজেৰে প্ৰকৃত দোষীসকল যাতে ৰেহাই নাপায় তাৰ বাবেও সূক্ষ্মভাৱে গোটেই বিষয়টো পৰ্যালোচনা কৰি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ। আৰু দ্বিতীয় কথাটো হ'ল সন্মানীয় সাংবাদিক বন্ধুসকল, আমি একেবাৰে দীঘলীয়া সময়লৈ সংবাদমেলখন কৰিব বিচৰা নাই। কাৰণ আজি এই মহান গণশিল্পীগৰাকী আদ্য শ্ৰাদ্ধ এই মুহূৰ্তত আমি বেলেগ কথা বতৰা সময় নষ্ট কৰা বা প্ৰসংগটো বেলেগলৈ টানি দিয়াৰ সম্পৰ্কত আমি একেবাৰে আগ্ৰহী নহয়। সেইবাবেই আমি শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত দাবী কৰাৰ লগতে কোনো যাতে দোষী ব্যক্তি সাৰি নাযায় সেই সম্পৰ্কত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰে দাবী উত্থাপন কৰিলোঁ। দ্বিতীয় কথাটো হ'ল অনুসূচিত জাতি যুৱস্থাপন পৰিষদে সুদীৰ্ঘ সময়ৰ পৰা সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু দিৱস 5 নৱেম্বৰ তাৰিখে মৃত্যু দিৱসৰ দিনা প্ৰতি বছৰে আমি ৰাজ্যিক পৰ্যায়ৰ এটা বঁটা প্ৰদান কৰি আহিছিলোঁ। আৰু এই বঁটাটো বিগত সময়ত প্ৰয়াত গণশিল্পী সূৰ্য দাস ডাঙৰীয়া, লোকশিল্পী লোকনাথ গোস্বামী ডাঙৰীয়া, ঢোলৰ ওজা শিল্পী সৰুপাই দাসৰ দৰে মহান শিল্পীসকলক আমি বঁটা প্ৰদান কৰি আহিছিলোঁ। এইবেলিও অহা 4 আৰু 5 নৱেম্বৰ তাৰিখে নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও চহৰত সুধাকণ্ঠ দিৱস অনুষ্ঠিত হ'ব। আৰু এই সুধাকণ্ঠ দিৱসত সুধাকণ্ঠ সোঁৱৰণী শিল্পী বঁটা যিটো আমি ৰাজ্যিক বঁটা এই বঁটাটো প্ৰদান কৰিম। গতিকে অনুসূচিত জাতি যুৱস্থাপন পৰিষদৰ কেন্দ্ৰীয় জুৰি সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে এইবেলি এই বঁটাটো প্ৰদানৰ জৰিয়তে সদ্য প্ৰয়াত মহান গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক অকণমান আমাৰ সংগঠনৰ তৰফৰ পৰা সন্মান যচাৰ বাবে এক প্ৰয়াস আগবঢ়াব বিচাৰিছোঁ। আৰু সেইবাবেই অহা 4 আৰু 5 নৱেম্বৰ তাৰিখে নগাঁৱত অনুষ্ঠিত হ'বলগীয়া সুধাকণ্ঠ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গ ডাঙৰীয়াক সুধাকণ্ঠ সোঁৱৰণী শিল্পী বঁটা 2025 আমি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই বঁটা প্ৰদানৰ জৰিয়তে শিল্পীগৰাকীক অনুসূচিত জাতি যুৱস্থাপন অসমে
অকণমান সন্মান যাচিবলৈ আমি বিচাৰিছোঁ যিহেতু এই বঁটাটো মৰণোত্তৰভাৱে আমি আগবঢ়াব বিচাৰিছোঁ বা প্ৰদান কৰিছোঁ এই বঁটাটো শিল্পীগৰাকীৰ পৰিয়ালবৰ্গক আমি 5 নৱেম্বৰৰ সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া মুকলি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব সন্মানীয় সাংবাদিক বন্ধুসকল পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে এই বঁটাটোত থাকে বঁটাটোত আমাৰ সন্নিৱিষ্ট হৈ থাকে এখন সম্বৰ্ধনা পত্ৰ সুধাকণ্ঠ আৰু যিগৰাকী বঁটা পাবক শিল্পী থাকে তেখেতলোকৰ ফটো সম্বলিত এটা স্মাৰক ফুলাম গামোচা চেলেং চাদৰ উপহাৰ টোপোলা ফুলাম জাপি আৰু নগদ 10,000 টকা এইখিনি মাননীৰে এইখিনি সন্মানেৰে আমি বিগত সময়ছোৱাত সুধাকণ্ঠ সুৰণি শিল্পী বঁটা প্ৰদান কৰি আহিছোঁ কিন্তু এইবাৰ অকণমান ব্যতিক্ৰম ধৰ্মী ৰূপত আমাৰ সংগঠনে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইবাৰ যিটো বঁটা থাকিব অৰ্থাৎ সুধাকণ্ঠ সুৰণি শিল্পী বঁটা 2025 মৰণোত্তৰভাৱে 5 নৱেম্বৰ তাৰিখে সদ্য প্ৰয়াত মহান গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া প্ৰদান কৰা হ'ব এই বঁটা প্ৰদানত ইতিমধ্যে উল্লেখিত মাননীৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি সম্বলিত এটা স্বৰ্ণ মুদ্ৰা আমি এই বঁটাটোত এবাৰ সন্নিৱিষ্ট কৰিছোঁ পূৰ্বৰ দৰে পৰম্পৰাগতভাৱে যিকেইটা সামগ্ৰী আৰু মাননীৰে শিল্পীগৰাকী বঁটাটো প্ৰদান কৰা হয় তাৰ লগতে এইবাৰ আমি শিল্পী মহান ইতিমধ্যে সদ্যপ্ৰয়াত মহান গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবি সম্বলিত মুদ্ৰা আকাৰৰ এটি মুদ্ৰা এইবাৰ এই বঁটাটো সন্নিৱিষ্ট হৈ থাকিব গতিকে আমি আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত জুবিন গাৰ্গ ডাঙৰীয়াক এই সন্মান আগবঢ়াবলৈ পাই অনুসূচিত জাতি যুৱস্ত পৰিষদে নিথৈ সুখ অনুভৱ কৰিছোঁ আনন্দিত হৈছোঁ তাৰ লগতে এইটোও আমি অতি বিনম্ৰভাৱে উপলব্ধি কৰিছোঁ শিল্পীগৰাকীৰ জীৱিত কালত জুবিন গাৰ্গ ডাঙৰীয়াক আমি এই বঁটা প্ৰদান কৰিব নোৱাৰাৰ বাবে আমি নিজকে অলপ দুখ অনুভৱ কৰিছোঁ গতিকে সমগ্ৰ অসমবাসী ৰাইজক ক্ষমা প্ৰাৰ্থনা জনাই আমি শিল্পীগৰাকীক অৰ্থাৎ জুবিন গাৰ্গ ডাঙৰীয়াক চলিত বৰ্ষৰ সুধাকণ্ঠ সুৰণি শিল্পী বঁটা 2025 মৰণোত্তৰভাৱে প্ৰদানৰ জৰিয়তে শিল্পীগৰাকীৰ আজিৰ এই আদ্য শ্ৰাদ্ধত অকণমান সন্মান যাচিবলৈ আমি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমৰ তৰফৰ পৰা এক প্ৰয়াস আগবঢ়াইছোঁ গতিকে আজি সংবাদমেলত অনুসূচিত জাতি যুৱস্ত পৰিষদৰ আজি কেন্দ্ৰীয় নেতৃবৃন্দই এই কথা ঘোষণা কৰি অতি শিল্পীগৰাকীৰ প্ৰতি সন্মান যচা বুলি আমি ঘোষণা কৰিলোঁ ধন্যবাদ আৰু যদি কিবা এই সম্পৰ্কীয় বিষয় কোনো সাংবাদিক বন্ধু মহলে জানিব বিচাৰে আমাক নিশ্চয় প্ৰশ্ন উত্থাপন কৰিব পাৰিব মই অনুৰোধ জনালোঁ ঠিক আছে মানে মূল বিষয় এই দুটাই আজি আৰু আচলতে আমি আমাৰ বেলেগ বেলেগ বিষয় আছে আন্দোলন সাংগঠনিক এই বিষয়বিলাক আচলতে আমি ক'ব বিচৰা নাই আজি এইটো পৰিৱেশো নহয় আমি শিল্পীগৰাকীক আজি যিহেতু তেখেতৰ আদ্য শ্ৰাদ্ধৰ উপলক্ষে আমি যিমানেই শ্ৰদ্ধাঞ্জলি বা সন্মান নাযাচোঁ কিয় মই ভাবোঁ যে সকলো কম হৈ থাকি যাব তথাপিতো আমিও সমাজ জীৱনৰ এক অংশ অনুসূচিত যুৱস্ত পৰিষদ অসম গতিকে আমি আজি সংবাদমেলৰ জৰিয়তে সুধাকণ্ঠ সুৰণি শিল্পী বঁটাটো আগবঢ়াবলৈ আমি অকণমান তেখেতক প্ৰয়াস আগবঢ়াইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত